মণিবৰ অঙঠা আচাৰ আহি পালেহি গোলাঘাটত। কি আচাৰ খাব আপুনি? পোৱা সোৱাদটো গাহৰি মাংসৰ সৈতে বাঁহৰ গাজৰ আচাৰ, গাহৰি আচাৰ, মুৰ্গী মাংসৰ আচাৰ, শুকান মাছৰ আচাৰ, জলফাই টেঙা আৰু মিঠা আচাৰ, নহৰু আচাৰ, মেঘালয় জলকীয়া আচাৰ আৰু বহুতো। এই সকলোবোৰ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে নিৰ্মিত। মাটিৰ গোন্ধ, মাটিৰ সোৱাদ, আপোনালোকৰ অকণমান মৰমৰ সঁহাৰিয়ে হৈছে অঙঠাৰ আশীৰ্বাদ। গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰীৰ বাবে যোগাযোগ কৰক 8876010235 নম্বৰত। মণিবৰ অঙঠা আচাৰ আহি পালে গহপুৰত। কি আচাৰ খাব আপুনি? সুস্বাদু গাহৰি মাংসৰ সৈতে বাঁহৰ গাজৰ আচাৰ, গাহৰি আচাৰ, মুৰ্গী মাংসৰ আচাৰ, শুকান মাছৰ আচাৰ, জলফাই টেঙা আৰু মিঠা আচাৰ, নহৰু আচাৰ, মেঘালয়ৰ জলকীয়া আচাৰ, শুকান জলকীয়া আচাৰ, ঘৰুৱা হালধি আৰু বহুতো। লগতে বিভিন্ন ঘৰুৱা সামগ্ৰীৰ ভাণ্ডাৰ অঙঠা। এই সকলোবোৰ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে নিৰ্মিত। মাটিৰ গোন্ধ, মাটিৰ সোৱাদ, আপোনালোকৰ অকণমান মৰম আৰু সঁহাৰিয়ে হৈছে অঙঠাৰ বাবে আশীৰ্বাদ। গহপুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰীৰ বাবে যোগাযোগ কৰক 9365890591 নম্বৰত। ধন্যবাদ। এনেকৈ বিভিন্ন ধৰণৰ ভোট জলকীয়াৰ আচাৰ মণিবৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মণিবৰ গুৱাহাটীস্থিত সেই গৃহটোৰ পৰাই। আৰু সেই স্বগৃহতেই মণিবৌৱে খুব সুন্দৰকৈ নিজৰ হাতেৰে এই সুস্বাদু বিভিন্ন প্ৰকাৰৰ আচাৰ ঘৰতেই প্ৰস্তুত কৰি গ্ৰাহকৰ বাবে তৈয়াৰ কৰি তোলে। আৰু এই ক্ষেত্ৰত ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কৰ্ম সংস্কৃতিয়ে অসমীয়াক জীয়াই ৰখাত সহায় কৰে বুলি কোৱা, কৰ্মই ধৰ্ম বুলি কোৱা এইগৰাকী বিশ্বজিৎ বৰুৱাই অৰ্থাৎ বাবাটো বৰুৱাই ইতিমধ্যেই অঙঠা আচাৰৰ জৰিয়তে তেওঁৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা এই প্ৰতিষ্ঠানটোৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ভাৰতৰ বাহিৰলৈ অৰ্থাৎ ডুবাই, ছিংগাপুৰ আদিৰলৈ এই আচাৰসমূহ যোগান ধৰি চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে। পৰিচিত মণিবৰ খ্যাত পাপৰি বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা আৰু বাবাটো বৰুৱাৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা এক ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠান হৈছে অঙঠা। আৰু এই অঙঠাই ইতিমধ্যেই অসমৰ লগতে ভাৰতবৰ্ষৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আৰু এই অঙঠা সম্পৰ্কত বিভিন্নজন শুভাকাংক্ষীয়ে এইদৰেই মত পোষণ কৰে যে অঙঠা এক খুব সুন্দৰ বিত্তীয় উদ্যোগ প্ৰতিষ্ঠান। মই বাবাটো বৰুৱা পোনপ্ৰথমতে অঙঠা তৰফৰ পৰা সকলোলৈকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা সোমবাৰৰ পৰা আমাৰ মৰিগাঁৱত ৰামধেনু পাব্লিকেশ্যনে, মৰিগাঁও মেইন টাউনত আছে, অঞ্জন শৰ্মাৰ নেতৃত্বত অঙঠা আচাৰ পোৱা যাব ৰামধেনু পাব্লিকেশ্যনত। গতিকে যিসকলে অঙঠা আচাৰ সোৱাদ ল'ব বিচাৰিছে বা আমাৰ নিয়মীয়া গ্ৰাহক মৰিগাঁওবাসীয়ে ৰামধেনু পাব্লিকেশ্যন নহ'লে অঞ্জন শৰ্মাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে অঞ্জন শৰ্মালৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ তলত অঞ্জন শৰ্মাৰ ফোন নাম্বাৰটো দিয়া হ'ব। হোম ডেলিভাৰীৰ বাবেও তেখেতৰ লগত কণ্টেক্ট কৰিব পাৰিব। নমস্কাৰ, মই হিমাংশু ৰাজখোৱা। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সকলোৰে মাজত পৰিচিত হৈ থকা অঙঠা শব্দটো আচলতে কি। অঙঠা হৈছে থলুৱা খাদ্যৰ সম্ভাৰ প্ৰতিষ্ঠান হ'ল, য'ত আপোনালোকে ঘৰতে বহি উপভোগ কৰিবলৈ পাব। এটা ফোন কল কৰিলেই হ'ব। গতিকে আপুনিও আলহী হওকচোন, অঙঠা খুব ভাল পাব। মই নয়নিৰ্বাণ বৰুৱাই সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। আমাৰ এজন অসমীয়া যুৱক বাবাটো বৰুৱাৰ তত্ত্বাৱধানত আৰু সকলোৰে মাজত প্ৰিয় জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰা মানে মণিবৰ হাতৰ পৰশ থকা অঙঠা আচাৰ এটা নতুন ব্ৰেণ্ড, অসমীয়াৰ সোৱাদ থকা, গতিকে এটা খুব সুস্বাদু ব্ৰেণ্ড ওলাইছে আচাৰৰ। গতিকে আশা কৰিছোঁ সকলোৱে এই যি থলুৱা এটা উদ্যোগ গঢ়ি উঠিছে সকলোৱে সহায় কৰিব। ইতিমধ্যে মই অঙঠা আচাৰৰ নিয়মীয়া গ্ৰাহক হৈ পৰিছোঁ। গতিকে সকলোৱে সহায় সহযোগ কৰক আৰু অঙঠা আচাৰৰ সোৱাদ লওক। ধন্যবাদ। বাবাটো বৰুৱা
কৰ্তৃপক্ষৰ একান্ত প্ৰচেষ্টাত গুৱাহাটী মহানগৰীক সামৰি অনলাইন যোগেৰে যি সুস্বাদু আহাৰৰ যোগান ধৰিছে অঙঠা নামৰ এটা প্ৰতিষ্ঠানে, আৰু সেই অঙঠা প্ৰতিষ্ঠানটোক আপোনালোকে আঁকোৱালি লোৱাৰ কাৰণে সমগ্ৰ গুৱাহাটীবাসী ৰাইজক তেজস্বী কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই কুঞ্জ বৰা সাধাৰণ সম্পাদকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এনেদৰে বিভিন্ন সুস্বাদু ব্যঞ্জনসমূহ আপোনালোকে অনলাইন যোগে ঘৰতে পাওক আৰু অঙঠাক আগবঢ়াই নিয়ক। মই কাশ্যপ, মই এটা বিশেষ কাৰণত আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। মোৰ মৰমৰ দাদা বাবাটোদাৰ এটা জনপ্ৰিয় ব্ৰেণ্ড অঙঠা, এই অঙঠা ব্ৰেণ্ডৰ আচাৰ ইতিমধ্যে অসমৰ বিভিন্ন জেগাত পোৱা গৈছে। যিসকলে এই অঙঠা ব্ৰেণ্ডৰ আচাৰ টেষ্ট কৰিছে সকলোৱে কৈছে যে খুব ভাল হৈছে। গতিকে যিসকলে খোৱা নাই, মই আশা কৰিছোঁ আপোনালোকে এই অঙঠা ব্ৰেণ্ডৰ আচাৰ কিনক আৰু এবাৰ টেষ্ট কৰি চাওক যে ইয়াৰ সোৱাদ কেনেকুৱা। মোৰ বিশ্বাস আপোনালোকে খুবেই ভাল পাব। আৰু মোৰ ফালৰ পৰা দাদালৈ বেষ্ট উইচ থাকিল যাতে এই অঙঠা ব্ৰেণ্ডটো আৰু আগুৱাই যায় আৰু বিভিন্ন ধৰণৰ পদক্ষেপ লয়। চ' মোৰ ফালৰ পৰা বেষ্ট উইচ থাকিল। থেংক ইউ ছ' মাছ। এসাঁজ খাম বুলি ভাবিছিলোঁ, 10 মিনিটত আহি পাম বুলি ক'লে। 7 মিনিট হ'ল। মানে অঙঠালৈ গৈ আছোঁ। হাঁহৰ মাংস কোমোৰাৰ লগত যদি ধুনীয়াকৈ খাবলৈ এসাঁজ মন যায়, অঙঠাত অৰ্ডাৰ কৰিব। ধুনীয়া বনাই ঘৰুৱা পদ্ধতিৰে। আপোনালোকক ক'লোঁ, আপোনালোকক খাই চাব, তাৰপিছত গম পাব অঙঠাৰ জুতি কি দেই। যদি যোগাযোগ আজি পৰ্যন্ত কৰা নাই, এই ভিডিঅ'টোৰ তলত নাম্বাৰ দিয়া থাকিব, লগত যোগাযোগ কৰি এবাৰ খাই চাওক। মই শ্ৰাৱন্তী শৰ্মা, আপোনালোকৰ মৰমৰ ইংলিছ বাইদেউ। আপোনালোকে বাৰু আচাৰ খাই ভাল পায় নেকি মোৰ দৰে? যদি পায় তেনেহ'লে আপোনালোকৰ বাবে গুড নিউজ আছে। আমাৰ সকলোৰে মৰমৰ আমাৰ ভিন্দু বাবাটো বৰুৱাদাৰ তত্বাৱধানত আৰু আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰা বাৰ, পাপৰি বৰা অৰ্থাৎ মণিবোৰ হাতৰ পৰশ থকা এটি সুন্দৰ অসমীয়া আচাৰৰ ব্ৰেণ্ড আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে। ব্ৰেণ্ডটোৰ নাম হৈছে অঙঠা আচাৰ। আপোনালোকে যদি আচাৰ খাই ভাল পায় তেনেহ'লে আপোনালোকে এবাৰ অঙঠা আচাৰ ট্ৰাই কৰি চাওক। মই কৈছোঁ নিশ্চয় পাহৰিব নোৱাৰিব। গতিকে তেওঁলোকে এইটো নতুন উদ্যোগ আৰম্ভ কৰিছে, অঙঠা আচাৰ। আমাৰ সকলোৰে এটা দায়িত্ব হ'ল যে আমি তেওঁলোকক সহায় সহযোগিতা আগবঢ়াওঁ আৰু অঙঠা আচাৰ আঁকোৱালি লওঁ। থেংক ইউ। নমস্কাৰ, মই নিশিতা গোস্বামী। আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে অসমত গঢ় লৈ উঠিছে এক সুন্দৰ অনুষ্ঠান প্ৰতিষ্ঠান অঙঠা। অঙঠাৰ জৰিয়তে আপোনালোকে ঘৰতে বহি বিভিন্ন ঘৰুৱা আচাৰৰ সোৱাদ ল'ব পাৰিব আৰু লগতে আহাৰো পাব। ভাল লগা খবৰ যে অঙঠা এতিয়া কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ অঙঠা গৈছে, লগতে ভাৰতবৰ্ষৰ বাহিৰলৈ ডুবাইলৈও গৈছে। আৰু আপোনালোকে জানিবলৈ পাই এটা কথা খুব সুখী হ'ব যে অঙঠা হৈছে আপোনালোকৰ খুব ভাল লগা এখন চিৰিয়েল বেহৰবাৰী আউটপোষ্টৰ আপোনালোকৰ মৰমৰ মণিবোৰ অনুষ্ঠান। গতিকে আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু ঘৰতে বহি এতিয়া অঙঠাৰ পৰা আপোনালোকে ঘৰুৱা আচাৰৰ সোৱাদ লওক, লগতে আহাৰো গ্ৰহণ কৰক। আৰু বিশেষ জানিবলৈ বা যোগাযোগ কৰিবলৈ তলত দিয়া নম্বৰটোত ফোন কৰিলে সকলোখিনি জানিব পাৰিব বা অৰ্ডাৰ দিব পাৰিব। আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকে যাতে মৰম উপচাই দিয়ে মণিবুক। নমস্কাৰ। আজিকালি আপোনালোক সকলোৱে চাগে, ময়ো যিবিলাকে বেচলাৰ স্পেচিয়েলি, তেওঁলোকে অনলাইন অৰ্ডাৰ বা ফোন কৰি অৰ্ডাৰ দি বিভিন্ন ধৰণৰ খাদ্য খায়। কিন্তু ৰিচেণ্টলি মই অঙঠা নামৰ ৰেষ্টুৰেণ্টখনৰ বাবাটোদাৰ ৰেষ্টুৰেণ্ট, অঙঠা নামৰ ৰেষ্টুৰেণ্টখনৰ পৰা মই কিছুমান খাদ্যবস্তু অৰ্ডাৰ দি মই খালোঁ আৰু খুবেই সুস্বাদু আৰু খুবেই সুন্দৰ টেষ্ট হৈছিলে খাদ্যবিলাকৰ। চ' মোৰ ফালৰ পৰা অঙঠালৈ শুভকামনা থাকিল। আৰু আপোনালোকে যদি অঙঠাৰ পৰা অৰ্ডাৰ দিব বিচাৰে, অৰ্ডাৰ দিব পাৰে। এখন সুন্দৰ ৰেষ্টুৰেণ্ট আৰু খাদ্যবোৰ খুব টেষ্ট হয়। চ' মোৰ ফালৰ পৰা শুভকামনা থাকিল অঙঠালৈ। বহুত বহুত ধন্যবাদ। অসমীয়া মাটিৰ গুণ থকা বিভিন্ন প্ৰকাৰৰ সুস্বাদু আচাৰ তথা বিভিন্ন প্ৰকাৰৰ সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰি সমাদৰ লাভ কৰা অঙঠা প্ৰতিষ্ঠানে আজি 19 মে' তাৰিখে এবছৰ সম্পূৰ্ণ কৰিলে। এই বৰ্ষপূৰ্তি দিনটোতে প্ৰতিষ্ঠানটোলৈ আজিৰ দিনটোত বিভিন্নজন শুভাকাংক্ষীয়ে অনুষ্ঠানটিৰ উত্তৰণৰ কামনা কৰি কয় যে নমস্কাৰ। লোকেল, ভোকেল আৰু গ্লোবেল
এই তিনিটা শব্দ শেহতীয়াকৈ চৰকাৰেও ক'বলৈ বাধ্য হৈছে আৰু এই তিনিটা শব্দৰ সৈতে বহুদিনৰে পৰা জড়িত হৈ আছে এজন খাটি খোৱা অসমীয়া লোক বাবাটু বৰুৱা। বাবাটু বৰুৱাৰ অঙঠা নামৰ প্ৰতিষ্ঠানটোৱে থলুৱা অসমীয়া খাদ্যৰ যোগান ধৰি আহিছে আপোনাৰ মোৰ বাবে। এই অঙঠাৰ খাদ্যই অসমৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্ততো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমীয়া চিৰিয়েল জগতৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ মণিবৌ অৰ্থাৎ পাপৰিৰ স্বামী বাবাটোৱে মণিবৌৰ অঙঠা আচাৰ নামেৰে খুব সোৱাদ লগা আচাৰ প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ বহুখিনি আচাৰ মণিবৌৱে নিজৰ হাতেৰেই বনায়। আপুনি যদি এতিয়ালৈকে এই আচাৰৰ সোৱাদ লোৱা নাই, নিশ্চয়কৈ এবাৰ লৈ চাওক, কিয়নো চাওঁতে চাওঁতে অঙঠাৰ এবছৰেই সম্পূৰ্ণ হ'বৰ হ'ল। 19 মে তাৰিখে অঙঠাই 1 বছৰ সম্পূৰ্ণ কৰিব। বাবাটু বৰুৱা আৰু পাপৰিলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অঙঠাৰ এই যাত্ৰা যাতে দীৰ্ঘায়ু হওক। আহক আমি লোকেল বস্তুক আঁকোৱালি লওঁ। ধন্যবাদ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ পাপৰি বৰা, যাক অসমবাসীৰ ৰাইজে মণিবৌ বুলি চিনি পায়, আৰু বাবাটু বৰুৱাৰ যোৱাটো বৰ্ষত আৰম্ভ কৰা থলুৱা আহাৰ আৰু আচাৰৰ বিপণী অঙঠাই অহা 19 মে তাৰিখে 1 বছৰ সম্পূৰ্ণ কৰিব। বিগত দিনসমূহত অঙঠাৰ প্ৰত্যেকটো খাদ্য সামগ্ৰী যেনেধৰণে অসমবাসীৰ ৰাইজে আস্থাৰে আদৰি লৈছিলে, অধিক মৰমেৰে আঁকোৱালি লৈছিলে, ঠিক তেনেধৰণে অনাগত দিনসমূহতো অঙঠাৰ প্ৰত্যেকটো খাদ্য সামগ্ৰী অসমবাসীৰ ৰাইজে অধিক সমাদৰ দিব, অধিক আস্থাৰে আদৰি ল'ব, অধিক মৰম দিব অঙঠাক। তাৰে কামনা কৰিছোঁ। পাপৰি বা আৰু বাবাটু দালৈ মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অঙঠাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। নমস্কাৰ, মই বাবাটু বৰুৱা। আপোনালোকৰ আশীৰ্বাদত অঙঠা আজিৰ দিনটোত 1 বছৰ সম্পূৰ্ণ হৈছে। ইমান দিনে যিসকল গ্ৰাহক বা শুভাকাংক্ষী ৰাইজে আমাক আদৰি ল'লে, মৰম দিলে, সহায় কৰিলে, সকলোকে অঙঠা পৰিয়ালৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত এনেকেই যাতে আগুৱাই যোৱাত আপোনালোকে সহায় কৰে। ধন্যবাদ। অসমৰ ৰাইজৰ কাৰণে এটা ভাল খবৰ, আপোনালোকক এটা শুভ বাৰ্তা দিব বিচাৰোঁ। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মণিবৌৰ অঙঠা আচাৰে অহা 19 মে তাৰিখে 1 বছৰ সম্পূৰ্ণ হ'ব। আৰু মই লোহিত বৰাই অঙঠাৰ এই শুভক্ষণত অঙঠাৰ প্ৰতিজন কৰ্মকৰ্তা, স্বত্বাধিকাৰী বাবাটু বৰুৱা আৰু বৌলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। ময়ো এজন অঙঠাৰ কৰ্মী, অঙঠাৰ জন্মৰ পৰা মই আছোঁ আৰু অঙঠাৰ আচাৰে বৰ্তমান অসমৰ প্ৰতিখন জিলা আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয়তা লাভ কৰিছে। অঙঠাৰ আচাৰ এনেদৰে অব্যাহত থাকক, অঙঠা দীৰ্ঘজীৱী হওক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই উৎপল শইকীয়া। বাবা কাইদেউৰ হাতৰ পৰশত গঢ় লৈ উঠা অঙঠাই আজি সফলতাৰে 1 বছৰ অতিক্ৰম কৰিলে। এই 1 বছৰত অসমৰ লগতে বিভিন্ন ৰাজ্য ও বহিৰ্দেশতো অসমৰ অঙঠাৰ সোৱাদ বা সফলতা দেখি নথৈ আনন্দিত হ'লোঁ। অঙঠা পৰিয়ালৰ প্ৰত্যেকজন সদস্যলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়াই হ'ল প্ৰকৃত অসমীয়াগিৰি। অঙঠা আৰু আগুৱাই যাওক, সফলতা অৰ্জন কৰক, তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ প্ৰিয় চৰিত্ৰ মণিবৌৰ অঙঠা আচাৰে 19 মে তাৰিখে 1 বছৰ সম্পূৰ্ণ কৰিব। অঙঠাৰ এই শুভক্ষণত মই দীপজ্যোতিয়ে বাবাটুদা লগতে অঙঠাৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে অঙঠাৰ যাতে এই যাত্ৰা অব্যাহত থাকে তাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আৰু যদি কোনোবাই দেৰগাঁৱত অঙঠা আচাৰৰ সোৱাদ ল'ব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। নমস্কাৰ, সকলো অসমবাসী তথা বিশ্ববাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। লগতে মণিবৌৰ তথা পাপৰি বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা আৰু অসমীয়া যুৱক তথা লখিমপুৰৰ যুৱক বাবাটু বৰুৱাৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা এটা ক্ষুদ্ৰ উদ্যোগ, য'ত মানুহে লাভ কৰে সুস্বাদু বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন, আচাৰ আৰু খাদ্য সামগ্ৰী। সেই ব্ৰেণ্ডটো হৈছে এটা অসমীয়া ব্ৰেণ্ড, খাটি অসমীয়া, নাম হৈছে অঙঠা। আজি এই অঙঠা খাটি অসমীয়া ব্ৰেণ্ডটোৱে ইতিমধ্যেই 1 বছৰ অতিক্ৰম কৰিছে আৰু খুব সফলতাৰে 1 বছৰ অতিক্ৰম কৰিছে। আৰু এই বৰ্ষপূৰ্তি অনুষ্ঠানত অঙঠাৰ লগত জড়িত সকলো ব্যক্তিক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগেই ইতিমধ্যেই অঙঠাই অসমৰ বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্থাৎ ভাৰতৰ বাহিৰতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। অনাগত সময়তো যাতে এই অঙঠাই আৰু আগবাঢ়ি যাওক,
বজাৰ লাভ কৰক, মানুহৰ চাহিদা পূৰণ কৰিব পৰা ধৰণে বিভিন্ন সুস্বাদু ব্যঞ্জন যোগান ধৰক, তাৰে কামনা কৰিছোঁ। লগতে পুনৰবাৰ আজিৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানটোত অঙঠাৰ লগত জড়িত সকলো ব্যক্তিক মই আন্তৰিক শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে অঙঠা আৰু আগুৱাই যাওক, আৰু সুস্বাদু ব্যঞ্জন আমাক যোগান ধৰক, আমি যাতে খাব পাৰোঁ আৰু সকলোৱে যাতে লগ লাগি অঙঠাক এক সুকীয়া মাত্ৰা, এক উচ্চ শীৰ্ষ পৰ্যায়লৈ যাতে লৈ যাব পাৰোঁ, তাৰে কামনা কৰিলোঁ। পোনপ্ৰথমে মই অঙঠাৰ সকলো সদস্য আৰু বাবাতুদা স্বত্বাধিকাৰ আৰু পাপৰি সকলোলৈকে এই এবছৰৰ যাত্ৰা সম্পূৰ্ণ হোৱাৰ বাবে বহু বহু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে আমি মণি বৌৰ হাতৰ আৰু সুস্বাদু আচাৰ খাবলৈ পাই থাকিম। ধন্যবাদ। অঙঠাৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অঙঠাৰ লগত জড়িত সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাইটি বাবাটো আৰু পাপৰি নতুনকৈতো চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকৰ উদ্যোগতে আৰম্ভ হোৱা অঙঠাই আজি প্ৰথম বৰ্ষ সম্পূৰ্ণ কৰিছে আৰু অঙঠাক সহায় কৰা সকলোলৈকে, জিলা পৰ্যায়ত হওক, ৰাজ্যিক পৰ্যায়ত হওক আৰু বিদেশলৈ যোৱাত সহায় কৰা সকলোলৈকে মোৰ ফালৰ পৰা আজি প্ৰথম বৰ্ষপূৰ্তি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই পল্লৱী হাজৰিকা। মই আজি অঙঠাৰ এবছৰ হোৱা কাৰণে বাবাটো আৰু পাপৰিক অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে, এনেকৈ আগবাঢ়ি যাওক। তেওঁলোকৰ আচাৰ অসমতে নহয়, অসমৰ বাহিৰতো গৈছে, অসমৰ বাহিৰত, ভাৰতৰ বাহিৰতো গৈছে। তেনেকৈয়ে যাতে আৰু বছৰে বছৰে খুব ভাল হওক আৰু উন্নতি কৰক, নাম হওক, এইখিনিয়ে মই শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। এটা ভাল খবৰ, বহুতো দুখ কষ্ট ত্যাগৰ মাজেদি অঙঠাই আজি আহি এটা বছৰ সম্পূৰ্ণ কৰিলে। গতিকে এই সুযোগতে মই অঙঠা স্বত্বাধিকাৰী বাবাদু বৰুৱাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অঙঠাৰ লগত জড়িত সকলো লোককে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত অঙঠাৰ এই জয়যাত্ৰা অব্যাহত থাকক, তাকে কামনা কৰিছোঁ। ধন্যবাদ। বাবাদু বৰুৱা আৰু অসমৰ এটি জনপ্ৰিয় নাম, সকলোৱে পৰিচিত মণি বৌৰ প্ৰচেষ্টাত জন্ম লোৱা অঙঠাই অহা 19 মে' তাৰিখে এটা বছৰ সম্পূৰ্ণ কৰিব। গতিকে মই জিতেন দত্তই অঙঠালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অঙঠাই প্ৰস্তুত কৰা বিভিন্ন আচাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে আৰু ই ভাৰতৰ সীমা অতিক্ৰম কৰি বিদেশতো বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আহি থকা দিনবিলাকত অঙঠাৰ এই যাত্ৰা আৰু শক্তিৰ ওপৰত আগবাঢ়ি যাওক, তাক কামনা কৰিছোঁ। লগতে অঙঠাই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন কৰক, তাক কামনা কৰিলোঁ। ধন্যবাদ।